বৰ্তমান সময়ত ফেচবুক পেজ এটা কেনেকৈ খুলিব লাগে আৰু 2024 চনত ফেচবুক পেজ এটা খোলা কেনেকৈ খোলে বা কেনেকৈ খোলা সঠিক নিয়মবোৰ কি আজি মই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ক'ম। বন্ধুসকল মোৰ নাম ৰাহুল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছএম গীতা চাপোৰ্টৰ। বন্ধুসকল বহুতে মোক কমেণ্ট কৰি আছিল যে কেনেকৈ এটা ফেচবুক পেজ প্ৰফেচনেলভাৱে খোলা হয় মোবাইল ফোনৰ দ্বাৰা। চ' মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ এটা আপোনালোকৰ মোবাইল ফোনৰ দ্বাৰা আপোনালোকে প্ৰফেচনেলভাৱে আপোনালোকে এটা ফেচবুক পেজ এটা ক্ৰিয়েট কৰিব পাৰিব। আৰু মই এই ভিডিঅ'টোৰ মাজত আপোনালোকক এনেকুৱা এটা ট্ৰিক দিম যিটো ট্ৰিক্সৰ সহায়ত আপোনালোকৰ ফেচবুক পেজটো আপুনি একেৰাহে আপুনি মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ ফলোৱাৰ্ছ বেছি আপোনালোকে গেইন কৰিব পাৰিব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে আপোনালোক কৰিব যায় যদি আপোনালোকে মোৰ চেনেলত নতুন হৈছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলতে পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল মই এতিয়া আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আপোনালোকৰ মোবাইল ফোনৰ দ্বাৰা আপোনালোকে এটা ফেচবুক পেজ একদম প্ৰফেচনেলভাৱে ক্ৰিয়েট কৰিব পাৰিব বা কেনেকৈ আপোনালোকে ফেচবুক পেজ এটা খুলিব পাৰিব। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ফেচবুক পেজ এটা কেনেকৈ আপোনালোকে প্ৰফেচনেলভাৱে খোলে। তাৰ বাবে আপোনালোকক মই লৈ গৈ আছোঁ মোৰ মোবাইল স্ক্ৰীনলৈ, কাৰণ আপোনালোকে ভালদৰে বুজাবলৈ হ'লে আপোনালোকক বস্তু দেখুৱাব লাগিব। বলক বন্ধুসকল এতিয়া মোৰ মোবাইল স্ক্ৰীনখনলৈ আপোনালোকক লৈ যাওঁ। বন্ধুসকল দেখুৱাবৰ কাৰণে মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনখনলৈ লৈ আহিছোঁ। প্ৰথমতে আপোনালোকে এটা চিম্পল এটা ষ্টেপ আপোনালোকে ফ'ল' কৰিব। প্ৰথমতে আপোনালোকৰ ফেচবুক এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা নৰ্মেল ইণ্টাৰফেচ খোল খাব। আপোনালোকে একো কৰিব নালাগে, আপোনালোকে চিম্পলি আপোনালোকৰ য'ত প্ৰফাইলটো থাকে কোণাত আপোনালোকে মেছেঞ্জাৰৰ তলত ইয়াতে এবাৰ ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে কি কৰিব, অলপমান তলত যাব, তলত গৈ আপোনালোকে চি মোৰ অপশ্যনটোত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব পেজেছ বুলি, চিম্পলি এই পেজেছ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকৰ যদি আগৰ পৰাই পেজ থাকে তেনেহ'লে আপোনালোকৰ ইয়াত দেখাই দিব পেজেছ ইউৰ মেনেজ বুলি থাকিব, আৰু যদি আপোনালোকৰ নাথাকে নতুনকৈ ক্ৰিয়েট কৰিব তেনেহ'লে আপোনালোকৰ ইয়াত প্লাছ আইকনটো য'ত ক্ৰিয়েট বুলি আছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে চিম্পলি ইয়াত গেট ষ্টাৰ্টেডটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ পেজৰ নামটো আপোনালোকে দিব পাৰে। যেনেকৈ আপোনালোকৰ পেজৰ নামটো আপুনি যি ৰাখিব বিচাৰে সেই নামটো ইয়াতে আপোনালোকে দিব পাৰে। যেনেকৈ মই ইয়াত লিখিব বিচাৰোঁ, যেনেকৈ ধৰি লোৱা আছাম ভ্লগ, চিম্পলি আছাম ভ্লগছ এইটো মই পেজৰ নামটো ৰাখিব বিচাৰোঁ। চিম্পলি ইয়াত আছাম ভ্লগছ বুলি লিখি নেক্সটটো ক্লিক কৰিব। আপোনালোকৰ নামটো লিখি ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ কেটেগৰী কি, চিম্পলি আপোনালোকৰ যদি ভ্লগ বনায় তেনেহ'লে ইয়াত আপোনালোকে লিখিব লাগিব ডিজিটেল ক্ৰিয়েটৰ, এনেকৈ দি কিনে আপোনালোকে ইয়াত আৰু এবাৰ দিব পাৰে ইয়াতে ভিডিঅ' ক্ৰিয়েটৰ বা এনেকৈ মিউজিক ভিডিঅ', এনেকৈ আপোনালোকৰ যি টপিক থাকে বা আপোনালোকে যি ভিডিঅ' বনায় সেই ভিডিঅ'ৰ ইয়াতে কিৱৰ্ডটো আপোনালোকে চাৰ্চ কৰি এনেকৈ এড কৰিব। মিনিমাম আপোনালোকে 3টা দিবই লাগিব। তাৰপিছত আপোনালোকে ধৰি লোৱা মই ইয়াতে চিম্পলি ইয়াতে আপোনালোকক এক্সাম্পলৰ কাৰণে দিছোঁ, ইয়াত মিউজিচিয়ান ব্ৰেণ্ডবোৰ এনেকৈ আপোনালোকে ইয়াত ক্ৰিয়েট অপশ্যনটো আপোনালোকে এবাৰ ক্লিক কৰি দিব। ইয়াত ক্ৰিয়েট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা ফেচবুক পেজ ছাকচেছফুলি ইয়াত ক্ৰিয়েট হৈ গ'ল। কিন্তু আপোনালোকৰ ইয়াতে দুটামান ছেটিংছ কৰিব লাগিব। মেইন ভুলটো মানুহে ইয়াতে কৰে, ইয়াতে কি আছে প্ৰমোট ইয়ৰ প্ৰডাক্ট অৰ বিজনেছ ছাৰ্ভিচেছ বুলি ইয়াত যিটো অপশ্যন আছে ওপৰৰ বিজনেছটো আপোনালোকে চিলেক্ট নকৰিব। যদি আপোনালোকে নিজাকৈ ভিডিঅ' বনাই আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ তলৰ অপশ্যনটো হ'ব, আৰু যদি আপোনালোকৰ নিজৰ কিবা বিজনেছ থাকে বিজনেছটোক আপুনি প্ৰমোট কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ওপৰত হ'ব। চিম্পলি ইয়াত ক্ৰিয়েট কণ্টেণ্ট এণ্ড কানেক্ট উইথ ফ্ৰেণ্ডছটো আপোনালোকে ক্লিক কৰি ইয়াত কণ্টিনিউটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকৈ ইণ্টাৰফেচ আহিব। আপোনালোকে বিচাৰিলে ইয়াত আপোনালোকৰ ফেচবুক পেজৰ আপুনি প্ৰফাইলো ৰাখিব বিচাৰে পাৰিব বা আপোনালোকে বেনাৰখন ৰাখিব পাৰিব। মই এতিয়া নাৰাখোঁ, মই পিছত ৰাখিম। চিম্পলি ইয়াত নেক্সটটো ক্লিক কৰিছোঁ। নেক্সটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। চিম্পলি ইয়াত ইনভাইট ফ্ৰেণ্ডছটো ক্লিক কৰি দিব। তেতিয়া কি হ'ব, আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ডছ থাকে আপোনালোকৰ ফ্ৰেণ্ডছৰ কাষলৈ আপোনালোকৰ নটিফিকেশ্যন গুচি যাব যে এইটো আপোনাৰ নতুন পেজ, ইয়াতে আপোনালোকে ফ'ল' কৰিবলৈ ইনভাইট কৰিছে। লগে লগে তেতিয়া আপোনালোকৰ যিবোৰ ফ্ৰেণ্ডছ থাকে আপোনালোক ফ'ল' কৰি দিব। এনেকৈ আপোনালোকৰ ফ্ৰেণ্ডছো আপোনালোকে বঢ়াব পাৰিব। তাৰপিছত যদি ইনভিটেশ্যনটো চেণ্ড কৰি আপোনালোকে চিম্পলি নেক্সটটো ক্লিক কৰি দিব। নেক্সটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তলত এটা অপশ্যন আছে মাৰ্কেটিং এণ্ড প্ৰমোশ্যনৰ ইমেইলছ এবাউট ইয়ৰ পেজ। চিম্পলি এইটো আপোনালোকৰ অন নকৰিব, এইটো অফে থাকিব, ওপৰতো আপোনালোকৰ অন থাকিব। তাৰপিছত এইফালে আপুনি ডনটো ক্লিক কৰি দিব। ডনটো ক্লিক কৰি আপোনালোকৰ চিম্পলি আপোনালোকৰ পেজটো ছাকচেছফুলি ক্ৰিয়েট হৈ গ'ল। এনেদৰে আপোনালোকৰ এটা ফেচবুক পেজ আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। পিছত আপোনালোকে ইয়াত আপোনালোকৰ প্ৰফাইলটো আপোনালোকে ইয়াত ছেট কৰি দিলেই হ'ল। এনেদৰে আপোনাৰ ফেচবুক পেজটো ৰেডি হৈ যাব।
বন্ধুসকল আপোনালোকৰ এনেকৈ আপোনালোকৰ এটা ফেচবুক পেজ খুলিব পাৰিব এতিয়া আহিছোঁ আমি কেনেকৈ আপোনালোকৰ ফেচবুক পেজটো আপোনালোকৰ মনিটাইজৰ কাৰণে এপ্লাই কৰিব পাৰিব বন্ধুসকল আপোনালোকতো জানেই ফেচবুক পেজ এটা মনিটাইজ কৰিবলৈ হ'লে মিনিমাম আপোনালোকৰ 5000 ফলোৱাৰ্ছ আৰু আপোনালোকৰ 60000 মিনিট ৱাটচ টাইম আপোনালোকক লাগিব আপোনালোকৰ ৰেগুলাৰ আপোনালোকৰ ফেচবুক পেজত আপোনালোকৰ ভিডিঅ' আপলোড দি থাকিব লাগিব লগতে আপোনালোকৰ ফলোৱাৰ্ছখিনি ইনক্ৰিজ কৰিবলৈ হ'লে আপোনালোকৰ কণ্টেণ্ট কোৱালিটি লগতে আপোনালোকৰ ভিডিঅ' কোৱালিটি লগতে আপোনালোকৰ অডিঅ' কোৱালিটি বেষ্ট হ'ব লাগিব বন্ধুসকল আজিলৈ এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আজিলৈ এইখিনি আপোনালোকক আকৌ এবাৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ